নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আমি আলোচনা কৰিম এলপি আৰু ইউপি শিক্ষকৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন কেতিয়া আৰম্ভ হ'ব মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব এছচিআৰটি ODL আৰু NIS DLEDৰ শেহতীয়া খবৰ কি এই আটাইকেইটা বিষয় লৈ এক সামগ্ৰিক বিশ্লেষণ আপোনালোকলৈ আগবঢ়াই দিম আপোনালোকে নিশ্চয় জানে মুখ্যমন্ত্ৰী মহোদয়ে শেহতীয়াভাৱে তেখেতে ঘোষণা কৰিছে যে আৰু বহু পোষ্ট ইলেকশ্যনৰ পিছতেই তেখেতে বিজ্ঞাপনৰ কাৰণে আগবঢ়াই দিব প্ৰায় 50,000 মান পোষ্টৰ পুনৰ বিজ্ঞাপন হ'ব বুলি তেখেতৰ ভাষণ প্ৰসংগত উল্লেখ কৰিছে কিন্তু আজি আমি সেইখিনি বিষয়ত আলোচনা নকৰোঁ আমি আলোচনা কৰিম যি এলপি আৰু ইউপিৰ ইতিমধ্যে অনলাইন হৈ গ'ল সেইখিনি কাৰণে ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন কেতিয়া হ'ব BTCৰ যি ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন আধাতে সামৰি দিলে সেয়া পুনৰ কেতিয়া আৰম্ভ হোৱাৰ সম্ভাৱনা আছে আৰু এছচিআৰটি ODLৰ ক্ষেত্ৰত যি হাইকোৰ্টৰ যি গোচৰ চলিছিল তাৰ শপতনামা অসম চৰকাৰে দিলে নে নিদিলে এইবিলাক বিষয়ত লৈ আমি আলোচনা কৰিম NIS DLEDৰ পিটিশ্যনাৰসকলৰ শেহতীয়া স্থিতি কি বা NIS DLEDক লৈ সমগ্ৰ ভাৰতবৰ্ষত শেহতীয়া কিবা লেটেষ্ট আপডেট আছে নেকি এই সকলোখিনি দিশ লৈ আজি আমি আপোনালোকৰ লৈ এটি আলোচনা আগবঢ়াই দিম বহুতেই কমেণ্ট ছেকশ্যনত সুধি আছিলে প্ৰতিটো বিষয় আমি এটি বিশ্লেষণ আপোনালোকলৈ আগবঢ়াবলৈ চেষ্টা কৰিম প্ৰথমে আলোচনা কৰিম আমি এলপি আৰু ইউপি শিক্ষকৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সম্পৰ্কত DWৰ ফালৰ পৰা কিবা অফিচিয়েল জাননী আহিছে নেকি এই ক্ষেত্ৰত আপোনালোকে DWৰ অফিচত যদি খবৰ কৰে তেওঁলোকে নিশ্চয় ক'ব যে এতিয়া ইলেকশ্যনৰ যিটো অধিসূচনা চলি আছে ইলেকশ্যনৰ অধিসূচনা চলি থকাৰ কাৰণে সকলোখিনি কাম বৰ্তমান সময়ত স্থগিত ৰখা হৈছে নিশ্চয় জানে আপোনালোকে 4 জুনত ইলেকশ্যনৰ ৰিজাল্ট ঘোষণা কৰিব অৰ্থাৎ 4 জুনৰ পিছতেই অৰ্থাৎ 10 জুন মানৰ পৰা 10 তাৰিখৰ আগে পাছে এই কামখিনি পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে যেটো 4 তাৰিখত ইলেকশ্যনৰ ৰিজাল্ট প্ৰকাশ পোৱাৰ পিছতেই এসপ্তাহ মানৰ পিছৰ পৰাই কামবিলাক পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে আৰু যদি সকলো ঠিকে থাকে 10 তাৰিখ মানৰ পৰা যদি ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন আৰম্ভ হয় আৰু মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা মতে তেতিয়া সেপ্টেম্বৰ অক্টোবৰ মাহত ইয়াৰ নিযুক্তি সম্পূৰ্ণ হ'বগৈ অৰ্থাৎ জুনৰ 10-15 তাৰিখৰ পৰা যদি আৰম্ভ হয় ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন তেতিয়া জুন মাহত এই ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম সম্পূৰ্ণ হৈ যাব আৰু জুলাই মাহতেই তেতিয়া জুলাই মাহৰ আৰম্ভণিৰ পৰা বা জুন মাহৰ শেষৰ ফালৰ পৰা প্ৰভিজনেল মেৰিট লিষ্টবিলাক ওলোৱা আৰম্ভ হ'ব ঠিক BTCৰ ক্ষেত্ৰতো জুনৰ 10 তাৰিখ মানৰ পৰা ওলোৱাৰ সম্ভাৱনা আছে গতিকে ইলেকশ্যনৰ সময়ত এতিয়া যিহেতু এইবিলাক কাম স্থগিত হৈ যায় আপোনালোকে নিশ্চয় জানে অধিসূচনাৰ মাজত গতিকে কিছুদিন আপোনালোকে ধৈৰ্য ধৰক আৰু দ্বিতীয়তে বহুতেই সুধিছে যে এছচিআৰটি ODLৰ ক্ষেত্ৰত অসম চৰকাৰৰ ফালৰ পৰা শপতনামা দিয়া হ'ল নে নহ'ল ন্যায়ালয় গতিকে শেহতীয়া আপডেট মতে এতিয়ালৈকে কিন্তু তেনেধৰণৰ কোনো বিশেষ খবৰ পোৱা হোৱা নাই হয়তো ইলেকশ্যনৰ কাৰণেই হওক বা অন্য কাৰণতে এতিয়া সেইখিনি এতিয়ালৈকে আগবঢ়া নাই যদিও 4 সপ্তাহৰ ভিতৰতে দিয়া কথা আছিল কিন্তু বৰ্তমান সময়লৈকে কোৰ্টৰ পৰা ন্যায়ালয়ৰ পৰা তেনেধৰণৰ কোনো আপডেট অহা নাই বা কেছটো আদালতত উঠা নাই শেহতীয়া আপডেট পোৱাৰ লগে লগে আপোনালোকক জনাবলৈ চেষ্টা কৰিম গতিকে এছচিআৰটি ODLৰ ক্ষেত্ৰত আগতেও কেইবাটাও ভিডিঅ'ত আপোনালোকক কৈছোঁ যে এছচিআৰটি ODLৰ যিসকল প্ৰাৰ্থী তেওঁলোকে বিশেষ চিন্তা কৰাৰ কোনো তেনেধৰণৰ কাৰণ নাই বুলি ভাবোঁ যিহেতু আপোনালোকক কেইবাটাও ভিডিঅ'ত আপোনালোকক দেখাইছোঁ বিভিন্নজনৰ বিশ্লেষণ আপোনালোকে দেখিছে যেহেতু যদি ডিউৰেশ্যনৰ ফালৰ পৰা চোৱা যায় এছচিআৰটি ODL এটা সম্পূৰ্ণ 2 বছৰীয়া কোৰ্চ আৰু অন্যান্যখিনি বিষয় কোৰ্টে সকলোখিনি চালি জালি চাব আৰু সময়ত আপোনালোকে গম পাব আৰু আপডেট পোৱাৰ লগে লগে আপোনালোকক জনাবলৈ চেষ্টা কৰিম দ্বিতীয়তে আমি আলোচনা কৰিম NIS DLEDৰ কথা যেটো সমগ্ৰ ভাৰতবৰ্ষৰ ক্ষেত্ৰতে প্ৰযোজ্য এটা বিষয় গতিকে NIS DLEDৰ ক্ষেত্ৰত আপোনালোকে জানে মাজতে যি সুপ্ৰিম কোৰ্টলৈ পুনৰ আবেদন কৰা হৈছিল যদিও সুপ্ৰিম কোৰ্টৰ পৰা ক'লে যে আপোনালোকে থ্ৰু প্ৰপাৰ্চনেল হাই কোৰ্টৰ পৰা আহক গতিকে বিহাৰৰ এজন প্ৰাৰ্থীয়ে তেখেতে দিছিল গতিকে পুনৰ সুপ্ৰিম কোৰ্টত ডাইৰেক্ট পিটিশ্যন ফাইল কৰাতকৈ এটা প্ৰচিডিউৰ মাজত অৰ্থাৎ হাই কোৰ্টৰ পৰা বস্তুখিনি যাব লাগিব আৰু তাৰ আগতেই যিখন গেজেট নটিফিকেশ্যনখন যদি প্ৰকাশ পায় তেতিয়া NIS প্ৰাৰ্থীসকলৰ স্থিতি পুনৰ সবল হোৱাৰ সম্ভাৱনা আছে কিন্তু NCTয়ে গেজেট নটিফিকেশ্যনত যিটো NISৰ যিখন NISৰ বৈধতা সম্পৰ্কত যিখন তেওঁলোকে প্ৰকাশ কৰিছিল সেইখন গেজেটত পাব্লিছ কৰিলে NISৰ পইণ্টটো নিশ্চয় ষ্ট্ৰং হৈ পৰিব আৰু ইয়াৰ উপৰিও আদালতৰ তেওঁলোকৰ
স্থিতি সবল কৰিব পৰাকৈ যথেষ্টখিনি মেটেৰিয়েল তেখেতলোকে সংগ্ৰহ কৰি আদালতত পুনৰ দিব বুলি আশা কৰিলোঁ। আজিলৈ আহোঁ, ধন্যবাদ।